हेलो एवरीवन वेलकम बैक टू माय अनादर ब्लग। आज बृहस्पतिवार दिनটোৰ পৰা আৰম্ভ কৰিছিলোঁ। আজি দুপৰীয়া বনাব লৈছোঁ। এইফালে ৰেডি কৰি লৈছোঁ। এইফালে লেচেৰি ভাজিম আৰু লগত সজনা আৰু সজনাৰ কাৰণে মছলা পুৰা ৰেডি কৰি লৈছোঁ। কিন্তু তাৰ পিছত ভিডিঅ' কৰা নহ'ল, কিবা এটা বিশেষ প্ৰব্লেমৰ কাৰণে মই একদম ভিডিঅ' কণ্টিনিউ নকৰিলোঁ। এয়া ৰাতি সন্ধিয়া চাহত লগ পাইছোঁ। এইফালে বুট ফ্ৰাই কৰি লৈছোঁ আৰু আনফালে লৈছোঁ গজা। মানে এনেকৈ তিনিওজনে খাবলৈ বহিছোঁ চাহ। আৰু তাৰপিছত মানে এওঁ কিবা বজাৰ কৰি আনিছে। একচুৱেলি দেখুৱাব লগা নহয়, যিহেতুকে এইখিনি বস্তু বজাৰ কৰা আনাইছে যে অহাকালি মানে শুকুৰবাৰ আৰু মই যেতিয়াকৈ বৃহস্পতিবাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, শুকুৰবাৰে ঘৰলৈ যাম গাঁৱৰ ঘৰত। তো অকণমান কিবা বজাৰ অলপ লৈ যাম বুলি ভাবিছোঁ। তো সেইবিলাক মানে ওলাই থৈ আছোঁ, লগতে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। দেখুৱাব লগা নহয়, কাৰণ ঘৰত যাম যেতিয়া বস্তু নিয়ে আৰু এইখিনি যেতিয়াকৈ মোৰ ভিডিঅ'ত চবখিনি শ্বেয়াৰ কৰোঁ, তো সেইখিনিও শ্বেয়াৰ কৰিছোঁ। তো দিনটো এতিয়া কি কৰি আছোঁ, কি কৰা নাই, ৰাতি যেতিয়াকৈ দিনটো ভিডিঅ' কৰা নহ'ল, তো এইবোৰ এতিয়া মানে চম্ভালি থৈ আছোঁ। মানে ৰাতিতে চব পেকিং কৰি থৈ দিম, যেতিয়াকৈ সোনকালে ওলাই যোৱা কথা আছে। কিন্তু সোনকালে যাম বুলি ভাবিছিলোঁ, যদিও সোনকালে যোৱা নহ'লে। তো সেইকাৰণে মানে ৰাতিতে এইবোৰ চিজিল কৰি আছোঁ, বস্তুবোৰ ভৰাই আছোঁ। কিবা অকণমান প্ৰয়োজনীয় ডেইলি ইউজৰ বস্তু, যেতিয়াকৈ মা তাতে অকলে থাকে। তো ইয়াৰ পৰা কিছুমান বস্তু ইয়াৰ পৰা অকণমান লৈ যাবলৈ চেষ্টা কৰোঁ। সেয়াই আৰু এনেকুৱা নহয় যে আপোনালোক দেখাইছোঁ কিবা বস্তু দিয়াৰ কাৰণে, সেইটো নহয়। মানে ঘৰত দিম যেতিয়া ঘৰৰ বস্তু আৰু সেইখিনি মানে ঠিক ঠাক কৰি আছোঁ। তো সেইখিনি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু তাৰপিছত ঘৰত গৈ কি কৰিলোঁ, কি খালোঁ, কি নকৰিলোঁ, সেইখিনি মানে ইলেকশ্যনৰ দিনটোত, আৰু সেইখিনি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইবাৰ ঘৰত যে বহুত দিনৰ পিছত যাব ওলাইছোঁ। এইফালে ৰাতিপুৱা পূৰা ৰেডি। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি এতিয়া ইলেকশ্যন, এতিয়া ঘৰত যাব ওলাইছোঁ। তো আপোনালোকক আজি অলপকৈ দিনটো দেখাই থাকিম, আজিৰ দিনটো চাই থাকিম। এতিয়া 9:30 বাজিছে। যাব গৈছিলোঁ ৰাতিপুৱাই, কিন্তু নহ'ল, ৰাতিপুৱাটো নহয়েই। গতিকে আৰু এতিয়া 9:30 যাবলৈ ৰেডি হৈছোঁ। তো আজিৰ ব্লগটো কণ্টিনিউ কৰি আপোনালোকে চাই থাকিম। ৰাতিপুৱা আমাৰ যোৱা কথা আছিল, প্ৰায় 7টামান বজাতে ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া হৈছে 9:30 বাজিছে। আৰু এইফালে আমাৰ ঘৰত থকা স্কুলতে ইয়াতো মানে ভোট কেন্দ্ৰ হৈছে। তো অকণমান দূৰৰ পৰা দেখাইছোঁ, মানে পিছফালৰ ভালদৰে দেখা পালে হয়, পূৰা মানুহ ভিৰ, কিন্তু মই আগফালৰ পৰা অকণমান দেখাই দিলোঁ। তাৰপিছত আমিও ওলাই গ'লোঁ। আৰু ওলাই গৈ এই ৰাস্তাটো যে বহুত ধুনীয়া, বহুত দিন পিছত ঘৰত আহিছোঁ, ৰাস্তাটোৱে মোক কিবা ভিডিঅ' কৰি ভাল লাগে। মানে ইমানেই বেছি ধুনীয়া, মানে চাৰিওফালে গ্ৰীণ। আৰু ফাইনেলি আমাৰ ঘৰত মই ৰাস্তাটো পাই গ'লোঁ। আৰু এতিয়া মানে প্ৰায় ঘৰ পায়ে গ'লোঁ আৰু তো লগতে আপোনালোকক দেখাই আছোঁ। আৰু ফাইনেলি ঘৰ পাই গ'লোঁ। এয়া ঘৰ পায়ে কিবা এটা ভাল লাগি যায়। গাঁৱৰ পৰিৱেশটো চাওকচোন, ঘৰত সোমাই চাৰিওফালে ৰাস্তাটো পূৰা গ্ৰীণে, ঘৰতো পূৰা এইবোৰ ফুল কিবা দেখিয়ে মনটো ভাল লাগি যায়, এনেকুৱা এটা পৰিৱেশ। আৰু এতিয়া মানে ঘৰত সোমাই প্ৰথমতে ভোটটো দি আহোঁ, যে ওচৰতে ভোট কেন্দ্ৰটো আমাৰ। আৰু ফাইনেলি মই ভোটটো দি আহিলোঁ। আৰু এইফালে এতিয়া কাপোৰ চাপোৰে চেঞ্জ কৰি ৰন্ধা বঢ়াত লাগি গৈছোঁ। এইফালে ঢেকীয়া শাক চাক বনাই আছোঁ। আৰু এইফালে মায়ে মোক অলপকৈ যোগাৰ কৰি দি আছে, কিছু কিবা কিবি ৰেডি কৰি থৈছে। মই গৈ অকণমান আৰু এই বনালোঁ। এইফালে পেহীও আহি গ'ল, ভোট দিব আহিছিল। তো পেহীজনীকো অকণমান ভিডিঅ' কৰি আপোনালোক দেখাই দিলোঁ। তো পেহীয়ে মানে পূৰা ভিডিঅ'ত ওলোৱাৰ কাৰণে হাঁহি আছে আৰু অকণমান পেহীকো আপোনালোকৰ ভিডিঅ'ত মই দেখাই দিলোঁ। আৰু এনেকৈ কথা বতৰা পাতি আছোঁ। আৰু জানেইতো ঘৰত গ'লে সকলো ধৰণৰ কথা বতৰা হ'লেতো খুব বেছি কণ্টিনিউ ভিডিঅ' কৰিব পাৰে। আৰু যিহেতুকে মই কিটচেনত সোমাব লগা হৈছে, এইফালে ঢেকীয়া শাক ভাজি বহুত দিনৰ পিছত। আৰু আমাৰ কেৰাহীটো দেখিছে, এফালে এডাল আছে, মানে এফালে এডাল মানে হেণ্ডেল পাত নাই, কাৰণ তথাপি বনাই ভাল লাগে এনেকুৱা ধৰণৰ কেৰাহীবোৰত। তো সেইকাৰণে অকণমান দেখাই দিলোঁ আপোনালোকক। আৰু এইফালে ফ্ৰিজতে এইবোৰ ভাইটি, যিহেতুকে অকলে মাও বনাব নোৱাৰে, তো এনেকুৱা যে আজিকালি পৰঠা পায়, ফ্ৰিজতে এনেকৈ থৈ দিয়ে সি আনি, খাব মন গ'লে এনেকৈ বনাই খায়। আৰু ইজি, জানেইতো ল'ৰা মানুহে বনাব ইচ্ছা নকৰে, সেইবাবে মই ফ্ৰিজটো খুলি চালোঁ যে এইবোৰ বস্তু এনেকৈ আনি থৈ দিছে। আৰু উপায় নাই, মাও যিহেতুকে ভালদৰে কৰিব নোৱাৰে, সি অকলে এনেকৈ খায়। আৰু চাওক, আজি আমাৰ খানাত বহুত কিবা কিবি আছে, ভালদৰে দেখুওৱা নাই। একদম পদিনা চাটনি, শাক ভাজি, ঢেকীয়া ভাজি যে বহুত আছে, মাছ মাংস চব আছে। থালিখন দেখিছেনে? আৰু এতিয়া খোৱা লোৱা প্ৰায় হৈ গ'ল ৰেডি। আৰু হৈ পেলাই এতিয়া মানে অকণমান আপোনালোক বাৰীৰ ফালে বস্তু এটা দেখাওঁ। আৰু মই মানে এনেকুৱা ধৰণৰ বস্তু লাগি থাকিলে খুব বেছি ভাল লাগে, দেখায়ো ভাল লাগে আৰু নিজে চায়ো ভাল পাওঁ। তো আপোনালোকক পিছফালে লৈ গৈ আছোঁ দেখাবলৈ। আৰু মানে কি বস্তু দেখাম, বৰ বিশেষ নহয় আৰু ইমান বেছি খেতি নাই, মানে তামোলৰ বাগান চাগানটো আছেই পিছফালে। লগত মানে আমাৰ পাণ কোনোবাৰে পাণ নহয়, আৰু পাণবোৰ মৰি যায় লাগিলেও। কিন্তু এইবাৰ ইমান বেছি দেখিছেনে, নাৰিকলৰ গছত পূৰা পাণ লাগিছে, মানে বেচিব পৰাকৈ লাগিছে। আৰু বহুতখিনি লাগিছে, 2-3ডালমান গছত লাগিছে।
নাৰিকল গছত তো দেখাই দিলোঁ আৰু মনটো বহুত বেছি ভাল লাগিল সেইবাবে আপোনালোককো দেখাই দিলোঁ তো এতিয়া মানে লাহে লাহে যাব ওলাম আৰু ৰেডি চেডি হৈ অকণমান ড্ৰেছ কৰি আছোঁ আৰু এতিয়া যোৱাৰ সময়ত অকণমান মনটো বেয়া লাগে উপায় নাই আহিবতো লাগিব স্কুল অফিচ চব আছে ইয়াতে আৰু বহুত দিন পিছত গৈছোঁ এইবাৰ আৰু সেইকাৰণে মনটো বেছি বেয়া লাগিছে এইফালে মায়ে পূৰা আগে আগে আমাক আগবঢ়াই থ'বলৈ গৈ আছে দেখিছেনে পৰিৱেশটোৱে কিমান ধুনীয়া গছ গছনিৰে ভৰা বহুত বেছি ভাল লাগে মই বহুত বেছি ভাল পাওঁ এনেকুৱা এটা পৰিৱেশ যদিও মানে কৰ্মসূত্ৰ বা মানে স্কুলৰ কাৰণে মানে এনেকৈ থাকিব লগা হৈছে আৰু টাউনত কিন্তু উপায় নাই এতিয়া অহাৰ সময়ত এইফালে খুৰা আৰু ভাতিজাৰ পূৰা ধেমালি চলি আছে বাবুৰো যাব মনে নাযায় কিন্তু উপায় নাই যাবই লাগিব এনেকৈ মানে বাই বাই দিলোঁ ঘৰৰ পৰা লগতে অকণমান আপোনালোকৰ লগতো ভিডিঅ' কৰি সকলোখিনি শ্বেয়াৰ কৰিলোঁ পালোঁ অলপ আগতে কাপোৰ চেঞ্জ কৰাই নাই ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ আজি গাঁৱত যোৱাৰ পৰা অকণমান দেখালোঁ ঘৰত যোৱাৰ ব্লগটো ভাল লাগিলে লাইক কৰিব এইফালে আৰু আহিছে আমি আগতে ওপৰত আহি গ'লোঁ ভিডিঅ'টো ইমানে যদি ভাল লাগিলে লাইক কৰিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত